বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক এটা বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'টোৰ কাৰণে বহুতে ৰখি আছিলে, এটা ৰিজাল্টৰ কাৰণে ৰখি আছিলে। DME নন টেকনিকেল এক্সামটোৰ দি হৈছিলে সকলোৱে 30 মাৰ্চত, কিন্তু তাৰ ৰিজাল্টৰ কাৰণে সকলোৱে ৰখি আছিলে, প্ৰত্যাশা কৰি আছিলে। আৰু তাৰ শেষত আজি 14 তাৰিখে ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে ৰিজাল্টটো দিয়া ঘোষণা কৰা আছিলে। ইয়াত ডেটেড 13 তাৰিখ লিখা আছে। চ' ঘোষণা কৰা ৰিজাল্টটো আপোনাৰ সন্মুখত এয়া আছে, চাওক। ৰোল নাম্বাৰ আৰু শ্বৰ্টলাইষ্ট এটা PDFত গোটেইখিনি ৰোল নাম্বাৰ দি দিয়া আছে। আৰু তাৰ পৰা যিসকল কেণ্ডিডেটৰ এক্সাম ভাল হৈছিলে বা যোনে চিলেক্ট হৈছে, ইয়াতে PDF ৱাইজতে ৰোল নাম্বাৰখিনি দি থোৱা আছে। ইয়াত কোনো ধৰণৰ নাম বা মাৰ্কছ এনেকুৱা ধৰণৰ প্ৰভাইড কৰা হোৱা নাই। গতিকে আপুনি ভিডিঅ'টো দেখা পাব, ইয়াত ন'টিছখন দিছে, ৰোল নাম্বাৰ অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট অফ দ্য ৰিটেন এক্সামিনেশ্যন গ্ৰেড 3, যিটো নন টেকনিকেল হৈছিলে। আৰু 30 তাৰিখে কি হৈছিলে, 30 তাৰিখে এইটো এক্সাম অনুষ্ঠিত হৈছিলে। 26/12/24 এইটো ওলাইছিলে। তো তাৰ কাৰণে স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব দিছে অফিচ অফ কেম্পাছ অফ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন, অৰ্থাৎ DMEৰ আছাম যিটো 6 মাইল খানাপাৰা গুৱাহাটীত আছে অফিচ, তাতে মানে আপুনি যাব লাগিব 10টা আৰু 5টা বজাৰ ভিতৰৰ এই সময়খিনিত। চ' এতিয়া হৈছে কিমান তাৰিখৰ পৰা দিব স্কিল টেষ্টটো, এইটো 22 ছেপ্টেম্বৰ, অহা 22 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত, এইকেইদিনৰ ভিতৰতে DMEয়ে তেওঁলোকৰ লিষ্টটো দিছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড স্কিল টেষ্টৰ কাৰণে মাতিব। চ' ইয়াত গ্ৰুপ 1 বৰ্ড 1 এনেকৈ, গ্ৰুপ 2 বৰ্ড 2 এনেকৈ সকলো ধৰণৰ আছে পোষ্ট। গ্ৰুপ 3 এনেকৈ দি আছে। চ' গ্ৰুপ 5 এনেকৈ বহুতখিনি পোষ্ট দিছে। আৰু যিসকলে ভালকৈ মানে এক্সাম দিছিলে তেওঁলোকৰ কাৰণে এই PDFটোত নিজৰ নামটো জিলিকি থকা চাগে নিশ্চয় দেখা পাইছে তেওঁলোকৰ। চ' এনেকৈ গোটেইখিনি যদি আপুনি চাই লয়, চোৱাৰ পিছত বৰ্ড 6, 7 এনেকৈ বহুতকেইটা আছে, বৰ্ড 10 এনেকৈ আছে। চ' এনেকৈ গ্ৰুপ ৱাইজে ভাগ কৰা আছে, বৰ্ড ৱাইজে ভাগ কৰা আছে। চ' 23 তাৰিখে 24 তাৰিখে লাষ্ট 24 তাৰিখলৈকে মাতিছে তেওঁলোকক গোটেইখিনি কথা। এতিয়া কি ডকুমেণ্টছ নিব লাগিব সেই সন্দৰ্ভত যদি আমি চাওঁ, তেতিয়া আমি দেখা পাম ইয়াত তললৈকে চাব, লাষ্টত লিখি থোৱা আছে PDFটোতে। চ' কেণ্ডিডেট মাষ্ট এইকেইটা লৈ যাব লাগিব অৰিজিনেল ডকুমেণ্ট, এডমিট কাৰ্ড অফ দ্য ৰিটেন এক্সামিনেশ্যনখনৰ ৰিটেন, মানে আপোনাৰ যিখন এডমিট কাৰ্ড আছিলে সেইখন লৈ যাব লাগিব। ফটো ID, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আপোনাৰ হোৱাট এভাৰ ইউনিট লৈ যাব লাগিব পাৰে নহয়, লৈ যাব লাগিব। বাৰ্থ চাৰ্টিফিকেট বা আপোনাৰ ক্লাছ 10ৰ এইজ প্ৰুফৰ কাৰণে নিব লাগিব। তো অল পাছ চাৰ্টিফিকেট ফ্ৰম HSLC, মানে আপুনি মেট্ৰিক লেভেলৰ পৰা আপোনাৰ গ্ৰেজুৱেশ্যন লেভেললৈকে যিমানখিনি আপোনাৰ পাছ চাৰ্টিফিকেট আছে অৰিজিনেল, সেয়া লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেটখন লৈ যাব লাগিব। PW যদি আপুনি হয় সেই চাৰ্টিফিকেটখন লৈ যাব লাগিব। চ' এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখনো লৈ যাব লাগিব। চ' 2 কপি অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ৰিলেভেণ্ট ডকুমেণ্ট যিখিনি লাগে আৰু তাৰ কাৰণে লৈ যাব লাগিব বুলি ইয়াত টাইম ভেৰিফিকেশ্যনৰ কথা কোৱা আছে। চ' ইয়াত আৰু এটা 2 নম্বৰ নোট দি থোৱা আছে, ৰোল নাম্বাৰ অফ ফিউ কেণ্ডিডেটছ মেনি এপিয়াৰ্ছ, আদি ডিফাৰেণ্ট পষ্টত মানে তেওঁলোকে এপিয়াৰ কৰি থোৱা আছিলে। গতিকে যদি আহে তাৰ কাৰণে এটাই টেষ্ট বুলি কোৱা হৈছে। গতিকে এইখিনি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলৰ কাৰণে ইয়াত আছে। চ' এইখিনি আছিলে 13 তাৰিখে যিটো PDF ওলাইছে, সেই PDFটোত অহা ৰিজাল্টৰ কথা আছিলে। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ। যিসকলক সময় বহুত কম, এতিয়া যিসকলে আৰু বাকী আছে ধৰি লওক স্কিল টেষ্ট কৰিবলৈ, তেওঁলোকে এইকেইদিন ধুমাধুম প্ৰেক্টিছ কৰি আপোনালোকে অহা 22 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰতে, এইকেইদিনৰ ভিতৰতে আপোনালোকে দি পেলাই আপোনাৰ নিজৰ চাকৰিটো সুৰক্ষিত কৰিব পাৰে। গতিকে ভিডিঅ'টো উপকৃত হ'লে হয় যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱীলৈ বিয়পাই দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।